আমি কোম্পানীৰ চাকৰি। কোম্পানীৰ টাৰ্গেটৰ পিছত দৌৰি 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 জীৱনৰ বহু টাৰ্গেট হেৰুৱাই থকা আমি কোম্পানীৰ চাকৰি। বহু সুখ আৰু বহু আনন্দৰ মুহূৰ্ত সৰকি থাকে আমাৰ জীৱনৰ পৰা। বহুতেতো কৈয়ে দিয়ে টকাহে চিনি পালি, কিন্তু তেওঁলোকেতো নাজানে আমাৰ মূৰৰ ওপৰত কোম্পানীৰ কামৰ দায়িত্ব কিমান। কেনে এক এৰাব নোৱাৰা বন্দিত্বৰ জীৱনত বন্দী আমি। এনেকৈয়ে হেৰাই গৈছে জীৱনত বহু বন্ধু, বহু আত্মীয়। দূৰত্ব বাঢ়িছে বহুতৰ সৈতে, কাৰণ মন গ'লেইতো যাব নোৱাৰো আমি কোনোবা আত্মীয়ৰ বিয়া, সবাহ অথবা যিকোনো অনুষ্ঠানলৈ। ৰক্ষা কৰিবও নোৱাৰো বন্ধুত্বৰ যিকোনো আমন্ত্ৰণ। আৰু কাৰোবাক ভাল লাগিলেও আমি সহজতে কৈ দিব নোৱাৰো তোমাক ভাল পাওঁ বুলি, কাৰণ আমি কোম্পানীৰ চাকৰি। তুমি কি কৰা? এই বুলি সুধিলেতো কৈ দিব লাগিব আমি কোম্পানীৰ চাকৰিয়া। সহজতে ডিছকুৱালিফাই হোৱাৰ ভয় আৰু আমাক অৱহেলা কৰিবলৈ চৰকাৰী চাকৰিয়াল পালে ধোকা দিবৰ বাবে একেবাৰে সহজ। বহুতে ভয়েই কৰে আমাৰ দৰে কোম্পানীৰ চাকৰিয়ালৈ ছোৱালী দিবলৈ। কোনে জানে আজি আছে কালিলৈ আমাৰ চাকৰিটো আছে বা নাই, কাৰণ আমি কোম্পানীৰ চাকৰিয়াল। আমাৰ নিজাকৈ এটা জীৱন নাথাকে। বছৰ গালি, গ্ৰাহকৰ গালি, প্ৰতিমাহে পৰিয়ালৰ অভাৱ অনাটন দূৰ কৰা, ধাৰ ঋণ মৰা, এই যুঁজখনেই আমাৰ জীৱন। অথচ চৰকাৰী অফিচৰ এসপ্তাহৰ কাম আমি এদিনতে কৰোঁ। এই যে ল'ৰা ছোৱালী মানুহ হ'বৰ বাবে সকলোৱে প্ৰাইভেট স্কুল বিচাৰি ফুৰে, তেনেহ'লে আমাক কিয় অৱহেলা কৰা হয় কোম্পানীৰ চাকৰিয়াল বুলি? আমাৰ টেবুলত পৰিটো নাথাকে ফাইলৰ দম, কলা টকাও নাথাকে আমাৰ। আমি কামক ফাঁকি দিবও নাজানো। আমাৰ ওচৰলৈ 10 বাৰ আহিব নালাগে গ্ৰাহক, কাৰণ গ্ৰাহক আমাৰ বাবে ভগৱান। আমি বুজি পাওঁ গ্ৰাহকৰ প্ৰয়োজন। গ্ৰাহকৰ এটা অভিযোগত হেৰাব পাৰে আমাৰ চাকৰি। গ্ৰাহকৰ অভিযোগত বছে আমাক দিব পাৰে শাস্তি। চাকৰিটো যে আমাৰ বৰ জৰুৰী। চাকৰিটো নহ'লে নিমিলা হৈ যাব পাৰে মাহেকৰ হিচাপ নিকাচ অথবা জীৱনৰ হিচাপ নিকাচ।